অসম বিধানসভাৰ নিয়ম 131ৰ অধীনত এটা প্ৰস্তাৱ মই আজি সদনত উত্থাপন কৰিব বিচাৰিছোঁ। প্ৰস্তাৱটো হৈছে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ সন্ত্ৰাসবাদী প্ৰশিক্ষণ শিবিৰসমূহক লক্ষ্য কৰি ভাৰতীয় সম্পত্তিৰ হানি বিঘিনি নোহোৱাকৈ অটল নিষ্ঠা, সাহসিকতা আৰু কৌশলগত দক্ষতা প্ৰদৰ্শনেৰে সন্ত্ৰাসবাদী চক্ৰ ৰোধ কৰি ভৱিষ্যতে হ'ব পৰা এনে ভাবুকি দূৰ কৰাৰ বাবে চলোৱা অপাৰেশ্যন সিন্দুৰ নিয়ন্ত্ৰিত সামৰিক অভিযানৰ সফলতাৰ বাবে ভাৰতীয় সশস্ত্ৰ বাহিনী আৰু ভাৰত চৰকাৰক এই সদনে অভিনন্দন জ্ঞাপন কৰিছে। মাননীয় অধ্যক্ষ মহোদয়, এই যি প্ৰস্তাৱ, এই প্ৰস্তাৱৰ সমৰ্থনত মই দুআষাৰ কোৱাৰ আগতে ভাৰত আৰু পাকিস্তান এই সম্পৰ্কে এটা ঐতিহাসিক পটভূমি আছে। সেই ঐতিহাসিক পটভূমিলৈ যাব লাগিব। আমি সকলোৱে জানো এইটো এটা ৰাজনৈতিক হয়তো অপ্ৰিয় হ'লেও সত্য যে টু নেশ্যন থিয়ৰীৰ ভিত্তিত কংগ্ৰেছ নেতৃত্বই ভাৰতবৰ্ষ আৰু পাকিস্তানৰ যি সৃষ্টি, সেই সৃষ্টি তেখেতসকলে মহম্মদ আলী জিন্নাৰ দ্বাৰা পৰিচালিত মুছলিম লীগৰ ওচৰত আত্মসমৰ্পণ কৰি তেখেতসকলে এই ৰাষ্ট্ৰ দুখন গঠন কৰাত সমৰ্থন জনাইছিলে আৰু সেইবাবেই ভাৰতবৰ্ষ আৰু পাকিস্তান গঠন হৈছিল। যেতিয়া ভাৰতবৰ্ষ আৰু পাকিস্তান গঠন হৈছিল তেতিয়া ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলত বিভিন্ন শাসকসকলে শাসন কৰি আছিল। পাঞ্জাৱ আৰু জম্মু অঞ্চলত সেইখিনি সময়ত মহাৰাজ হৰি সিং ডাঙৰীয়া তেখেতে শাসন কৰি আছিল আৰু তেখেতে কোন পক্ষত তেখেতে ল'ব সেই সমৰ্থনৰ কথা গ্ৰহণ কৰাৰ আগতেই পাকিস্তানী পক্ষৰ পৰা তেখেতসকলৰ যি সৈন্যবাহিনী আছিল সেই সৈন্যবাহিনীক অসামৰিক পোছাকত কাশ্মীৰ আক্ৰমণ কৰিবলৈ পঠিয়াইছিল আৰু তেখেতসকল প্ৰায় আহি শ্ৰীনগৰৰ ওচৰলৈকে আহি পাইছিল। উপায়হীন হৈ মহাৰাজ হৰি সিং ডাঙৰীয়াই ভাৰতবৰ্ষৰ লগত আমাৰ কাশ্মীৰ আৰু জম্মু অঞ্চলক একত্ৰিত কৰিবৰ বাবে এই ৰাষ্ট্ৰসংঘত যোগ দিবৰ বাবে তেখেতে সন্মতি প্ৰদান কৰিছিল আৰু সেইখিনি সময়ত ভাৰতীয় সেনাবাহিনীয়ে যিসকল অনুপ্ৰৱেশকাৰী আছিল তেখেতসকলক, কিয়নো সেই অনুপ্ৰৱেশকাৰীসকল আহি অবৰ্ণনীয় অত্যাচাৰ তেখেতসকলে কৰিছিল আৰু সেই অবৰ্ণনীয় অত্যাচাৰৰ বিৰুদ্ধে ভাৰতীয় সৈন্যবাহিনী গৈ তেখেতসকলক তাৰ পৰা আঁতৰাই পঠিয়াইছিল। কিন্তু অতি আচৰিতভাৱে যেতিয়া ভাৰতীয় সৈন্যবাহিনীয়ে এই যিসকল অনুপ্ৰৱেশকাৰী আছিল, যিসকল আচলতে পৰৱৰ্তী সময়ত প্ৰমাণিত হৈছিল যে তেখেতসকল পাকিস্তানী সৈন্যবাহিনীৰে সদস্য আছিল, এই যিটো তেখেতসকলক খেদি পঠিয়াবলৈ সক্ষম হৈছিলে, তেনেকুৱা সময়তে হঠাতে পণ্ডিত নেহেৰু ডাঙৰীয়াই তেখেত এটা ঐতিহাসিক ভুল কৰিছিল। তেখেতে পাকিস্তানৰ যিখিনি অংশ এই অনুপ্ৰৱেশকাৰীসকলে তেখেতসকলে দখল কৰিছিল, সেই দখল কৰা ঠাইখিনিক এৰি তেখেতে আন্তঃৰাষ্ট্ৰীয় মঞ্চত গৈ, ইউনাইটেড নেশ্যনছত গৈ তেখেতসকলৰ মধ্যস্থতা বিচাৰি সেই অঞ্চলখিনিক পাকিস্তানৰ হাততে থাকিব দি এটা ঐতিহাসিক ভুল কৰিছিল। 1947-48 চনত পণ্ডিত নেহেৰুৰ এই ভুল সিদ্ধান্তই যি এটা ভাৰতৰ অংশ, কাশ্মীৰৰ অংশ পাকিস্তানৰ অধিকৃত হৈ থাকি গ'ল, সেই ক্ষেত্ৰত এটা ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ব্যৱস্থাৰ বাবে এটা সদায় ভাবুকি
ৰাখি থৈ গ'ল আৰু আমি দেখিবলৈ পালোঁ যে পাকিস্তানে ইয়াৰ পিছত ধাৰাবাহিকভাৱে তেখেতসকলে এটাৰ পিছত এটা মই কেইটামান জাষ্ট এনে কৈহে গৈছোঁ যে এটাৰ পিছত এটা ভুল তেখেতসকলে কৰি গৈছে আৰু ভাৰতবৰ্ষৰ যি শৌৰ্য ভাৰতবৰ্ষৰ সেনাবাহিনীৰ যি শৌৰ্যবীৰ্য এই শৌৰ্যবীৰ্য তেখেতসকলে যথেষ্ট মলিনতা আনিছিল আমাৰ সকলোৰে মনত আছে 1962 চনত যেতিয়া চীনে ভাৰতবৰ্ষক আক্ৰমণ কৰিছিল সেইখিনি সময়ত প্ৰধানমন্ত্ৰী নেহেৰু ডাঙৰীয়াই তেখেতে কৈছিলে যে এতিয়াতো অসমখন আৰু চীনৰ অধীনতে যাব গতিকে মাই হাৰ্ট গোজ টু দ্য পিপল অফ আসাম কিন্তু তাৰ সত্ত্বেও অসমে সদায় ভাৰতবৰ্ষৰ লগতে আছে ভাৰতবৰ্ষৰ লগতে থাকিব 1972 চনত আমি সকলোৱে জানো যেতিয়া পাকিস্তানীসকলে তেখেতসকলৰ আভ্যন্তৰীণ বিষয় এটা তেখেতসকলে পূব পাকিস্তান আৰু পশ্চিম পাকিস্তানৰ মাজত যি এটা সংঘাত হৈছিল আৰু এই সংঘাতটোৱে পৰৱৰ্তী সময়ত যেতিয়া বাংলাদেশ বুলি এখন ৰাষ্ট্ৰৰ উত্থানৰ ক্ষেত্ৰত এটা ভূমিকা লৈছিলে সেইখিনি সময়ত পাকিস্তানে ভাৰতবৰ্ষক আক্ৰমণ কৰিছিলে আৰু তাৰ ফলত ভাৰতীয় সেনাবাহিনীয়ে পাকিস্তানক প্ৰত্যাক্ৰমণ কৰিবলগীয়া হৈছিলে আৰু প্ৰায় ৯৩,০০০ যুদ্ধবন্দী ভাৰতবৰ্ষৰ ওচৰত তেখেতসকলে আত্মসমৰ্পণ কৰিছিলে এটা অতি সোণালী সুযোগ আছিল যিটো সুযোগত আমি যিখিনি পাকিস্তানে আমাৰ জম্মু আৰু কাশ্মীৰ অঞ্চলবোৰ যিবোৰ তেখেতসকলে দখল কৰি আছিল সেইবোৰ মুকলাই ল'ব পাৰিলোঁ হয় আমি অন্যান্য ক্ষেত্ৰবোৰত যি অগ্ৰগতি লাভ কৰিছিলোঁ সেই অগ্ৰগতিবোৰ আমি ৰাখিব পাৰিলোঁ হয় কিন্তু সম্পূৰ্ণ এটা ভুল সিদ্ধান্তৰ বাবে এটা আত্মসমৰ্পণকাৰী দৃষ্টিভংগীৰ বাবে তেওঁলোকে কিন্তু গোটেই ৯৩,০০০ সেনাবন্দীক তেখেতসকলে মুকলি কৰি দিলে আৰু আমি যি এটা সুবিধাজনক স্থিতিত আছিলোঁ সেই সুবিধাজনক স্থিতিটোৰ কিন্তু তেখেতসকলে কোনো সুবিধা ল'ব নোৱাৰিলে